আৰু এইখনে হৈছে আহোমৰ দ্বিতীয় অস্থায়ী ৰাজধানী আৰু গাইজ মানে একদম তামাম বৰষুণ আহি গ'ল মাংস নহ'লে আমাৰ গাহৰি মাংস নহ'লে কিন্তু বৰষুণ আহি গ'ল খেৰ অলপ দিয়া তো গাইজ এতিয়া আমি একদম ভিডিঅ' চিডিঅ' কৰিলোঁ ফটো চটো মাৰিলোঁ আৰু এতিয়া আমি হাবুঙক বাই বাই দিম হাবুঙক বাই বাই দি আমি আকৌ ঘৰলৈ যাত্ৰা হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 বহু দিনৰ বিৰতিৰ পাছত আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ কি খবৰ আপোনালোকৰ নিশ্চয় হয়তো ভাল আৰু মোৰ বৰ্তমান ভাল আৰু আমি আজি একেলগে আমাৰ যিখিনি আমি ৰানিং কৰি থকা আমাৰ বন্ধুবৰ্গ আমাৰ লগৰ আছে আমি সকলোৱে আজি ওলাইছোঁ আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ আৰু হাবুঙত আজি কেনেধৰণৰ কি হয় সকলোখিনি দেখিব আৰু বৰ্তমান উপস্থিত আছোঁ এতিয়া আমি আমাৰ বালিগাঁও চাৰিআলিৰ তেল ডিপুৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু ইয়াত তেল চেল ভালে আছে এইফালে আমাৰ গগৈ একদম খৰিকেইটা লৈ লৈছে গগৈ ধুনীয়াকৈ ভৰাই লৈছে এইফালে আমাৰ উমানন্দ কয়দো আমাৰ বৰুৱা একদম ধুনীয়াকৈ ওলাই আহিছে দেখিছে এইফালে আমাৰ হেম ভাইটি হাবুঙলৈ মানে একদম এইজন এজন আমাৰ দুজন আছে এইফালে চাই দিয়া অকণমান আমি ইয়াতে তেল ভৰাইছোঁ সেই কোৱাইডত ইয়াতে তেল ভৰাই লৈ দেই গৈ থাকোঁ দেই গৈ থাকোঁ এইফালে আছে কোৱাইডো বাই বাই দেই আমি গৈ থাকিম এতিয়া আৰু একদম এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে জুই চাই থাকিব ভিডিঅ'টো এতিয়া আমি পাই গ'লোঁ একদম নোৱাথান চাৰিআলি আৰু নোৱাথান চাৰিআলিত আমি এতিয়া গাহৰি ল'ম গাহৰি ল'বলৈ সোমাইছে আমাৰ বাকীকেইটা পোৱাহিয়ে নাই আমি পালোহি আৰু ফাইনেলি একদম গাহৰি লোৱা হৈ গ'ল এতিয়া ইয়াত গাহৰি ফাইনেলি গাইজ হাবুং পালোহি হাবুং পাই এতিয়া আমি একদম যাম এতিয়া ভিতৰলৈ গোটেইগাল ঐ আহা তোমালোকে আহা আকৌ আমাৰ এইকেইজনে বস্তু পাতি ডাঙৰে আহিবই পৰা নাই আৰু যি নহওক আৰু এনেকৈ আৰু বহু কষ্টৰ ফলত আহি অকণমান কষ্ট নহয়তো অহাত মানে একদম গোটেইকেইটা আপকামিং আমাৰ কামাণ্ডোকেইটা দেই ধুনীয়া লাগিছে আকৌ দেই আৰু আমি এতিয়া এনেকৈ ভিতৰলৈ সোমাই যাম ভিতৰত সোমাই কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখিব ভিডিঅ'টো এইটো মানে এটা জুই ভিডিঅ' ধামাকা ভিডিঅ' হ'ব মানে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আগতেও মই 2 এবাৰ আহিছোঁ আপোনালোকক ভিডিঅ' আগবঢ়াইছোঁ কিন্তু আজি মই এটা বেলেগ এটা ষ্টাইলত আহিছোঁ মানে আৰু আজি শুক্ৰবাৰ দেওবাৰে আহিলে মানে ইয়াত মানুহৰ ভিৰ বহুত বেছি সমাগম আৰু আজি কি বস্তু আৰু এয়াই হাবুং এয়া হাবুঙত পালোহি হাবুঙৰ ঐতিহ্যমণ্ডিত হাবুং আৰু আমি এইফালে এণ্ট্ৰি মাৰি দিম এতিয়া এইফালে এণ্ট্ৰি কৰিম ফাইনেলি হাবুঙৰ ভিতৰলৈ এতিয়া আমাৰ এণ্ট্ৰি হৈ গ'ল আৰু সোমাই আহিলোঁ এইয়া চাওক ৱাও আৰু মানে গাইজ কি হ'ল মানে আমি ভিতৰলৈ এণ্ট্ৰিটো মাৰিছিলোঁ যদিও মানে ধূপ চাকি কিবা কিবি কেইটামান ল'বলগীয়া আছিলে যিহেতু সেয়া কৰিব লাগিব সেইকাৰণে আকৌ আহিলোঁ মানে বস্তুকেইটা নিবৰ কাৰণে আৰু আজিনো আমি কোন আহিছোঁ কি কৰিম সকলোখিনি দেখিব শেষলৈকে চাই থাকিব তেতিয়া আমি গম পাই থাকিব কুকুৰা এটা মানে দিবলৈ আছিলে ন কৈ দিয়া কি আছিলে তেখেতে মানে মনতে কিবা এটা ভাবিছিলে আৰু তেখেতে এতিয়া কুকুৰা এটা দিবলৈ আহিছে আজি আৰু আমিও পোনপ্ৰথমে সেৱাটো কৰি লওঁগৈ ইয়াত ভৰিয়াত ধুই লৈ সেৱা কৰিবলৈ যাম আৰু তেখেতে অলপ দিনৰ আগতে আহিছিলে আৰু সেইকাৰণে কুকুৰা এটা মানে দিয়া কথা আছিলে আৰু এতিয়া এয়া ধুনীয়াকৈ চবেই ভৰিয়াত তিয়াই লৈছোঁ আমি ইয়াতে
আৰু তাত আমি ধূপ জ্বলোৱাৰ পাছতে আৰু ইয়ালৈ আহিছোঁ এতিয়া ইয়াত সেৱা কৰিম আৰু সকলোৱে মনৰ আশা লৈ সেৱা কৰি অহা হ'ল আৰু সেৱা কৰি আহি এতিয়া আমি কি কৰোঁ দেখিব সকলো ওলাই আহিলোঁ এতিয়া সেৱা কৰি আৰু সকলোৱে যিহেতু নোখোৱা নোপোৱাকৈ আহিছোঁ গতিকেলৈ পোনপ্ৰথমে আমি কিবা এটা খাবৰ কাৰণে কিবা এটা যা যোগাৰটো কৰিছিলোঁ গতিকেলৈ আমি এটা প্ৰথমতে আমি এটা ভাল জেগা এডোখৰ চাই লওঁগৈ আৰু সেই ঠাইডোখৰত আমি বনাই মেলি কিবা অন্নমুঠি গ্ৰহণ কৰিব লাগিব গতিকেলৈ প্ৰথমে এতিয়া আমি জেগাডোখৰ চাই লওঁগৈ ভাল জেগা এডোখৰ আমাৰ ভাইও আছে ভাই পেলাই চাই দেখোঁ আৰু এতিয়া আগত গৈ আছে দেখিছে এটা জেগা যিহেতু চাবৰ কাৰণে আৰু আমি খৰি খেৰ ঘৰৰ পৰা লৈ আহিছিলোঁ আপোনালোকে দেখিছিলে খৰি খেৰ লৈ আহিছোঁ আৰু বাটত গাহৰি মাংস লোৱা দেখিছিলে আৰু তেনেকৈ ঠিক আজি এতিয়া চাউল পাতৰ পৰা ধৰি সকলো লৈ আহিছোঁ আৰু বনাম মেলিম খাম তো চাই থাকিব এটা এইবিলাকে হৈছে সেই ঠাইডোখৰ হেড বা জেগাডোখৰ ইয়াতে বনাই মেলি খাবৰ পৰা ব্যৱস্থা আছে তাত ঘৰ আছে বৰষুণ দিলেও আপোনালোকৰ অসুবিধা নহয় দেখিছে বনাই মেলি খাই আছে সুমিয়াই আনি আমাক হা এনেকৈ ডিউটি দিব লাগিব এদিন ফিল্ডটো বেলেগ এটা ফিল্ড লাগিছে আকৌ দেই এনেকৈ আৰু যাতে চবকে একদম খাকীটো লৈ আহে আৰু খাকী এনেকৈ ডিউটি দিম আৰু ফাইনেলি আমি এইটো জেগাই এতিয়া চিলেক্ট কৰা হ'ল আৰু ইয়াতে আমি বনোৱা মেলা কামখিনি কৰিম আৰু বিশেষকৈ কি একদম ঠাণ্ডা জেগা চাৰিওফালে সেউজীয়া সেউজীয়া আৰু ইয়াতে আমি এইখন আমি হাবুংখন অকণমানকৈ আমি এবাৰ দেখিয়ে থাকিম আৰু ইয়াতে আমি আজি এনজয় কৰিম এতিয়া দেই এনজয় কৰিম এইফালে আমাৰ কুকুৰা গুচাই হৈ গ'ল একদম বঢ়িয়াকৈ কুকুৰা গুচোৱা হ'ল একদম বতুৱা কেৰাহী পানী পানী আৰু এইফালে আমাৰ গগৈয়ে এতিয়া জুই ধৰিলে জুই ধৰা আৰম্ভ কৰিছে আৰু হয় এনেকৈ আৰু একদম ভাত পানী বনোৱালে আমি আগবাঢ়িছোঁ এইফালে মই শাক পাচলি কটাত লাগিছে এতিয়া আমাৰ পিঁয়াজ দি দিয়া হৈছে ইয়াত আৰু এইফালে ভাত ৰেডি হৈ গ'ল অকণমান পানী বেছি হ'ল দিয়ক এনেকৈ আমি মাংস বনাম মানে লোকেল বনাম গাহৰি বনাম একদম ধামাকাকৈ খামহে আজি একদম বিন্দাছকৈ তেল গৰম নহওঁতেই পিঁয়াজ দি দিয়া মানুহ সেইকাৰণে ফেনাই থাকে গগৈ আজি ভালকৈ এসাঁজ খুৱাব যেন পাইছোঁ হ'ল আমাৰ গাহৰি মাংস 5 কিলো গাহৰি 5 কিলো আৰু ইয়াতে আমাৰ বনাব চুচমনে
কোলা কোলা হৈছে সুস্মনে বনাব আৰু ইয়াতে বনাব এতিয়া কেৰাহী পাতি দিয়া হৈছে এইফালে লোকেল মাংস হৈ আছে পুলে পুলে লোকেল মাংস হৈ আছে এইফালে লোকেল মাংস আৰু এইফালে বিলাহী পিঁয়াজ ৰেডি নহৰু আদা ই খুন্দাত লাগিছে সেইফালে ভিডিঅ' নহয় আৰু গাইজ মানে একদম তামাম বৰষুণ আহি গ'ল মাংস নহ'লে আমাৰ গাহৰি মাংস নহ'লে কিন্তু বৰষুণ আহি গ'ল বৰষুণ আহি গ'ল বহুত বেয়া লাগিছে ইয়াত মানে বৰষুণৰ পানী আমি এক্সট্ৰাকে পানী নিদিওঁ আমি বৰষুণৰ পানীয়ে দিম ইয়াত বৰষুণ খাই বৈ হৈ গ'ল একদম বাকীখিনি আপোনালোক নেদেখালো আৰু খোৱা বোৱা দেই গাইজ এই কোৱা আৰু কেনেকুৱা লাগিলে আজি কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে সেইটো কোৱা একদম মজা মানে বহুত মজা লাগিলে নে এইফালে আমাৰ হেমক কি ক'বা নেক্সট কেতিয়া আহিবা আকৌ অক্টোবৰ নৱেম্বৰত মজা বঢ়িয়া আৰু গাইজ একদম যিহেতু আমাৰ এতিয়া খোৱা মেলা হৈ গ'ল আৰু গৈ আছোঁ একদম গৈ আছোঁ মই পামগৈ আৰু আমি যিহেতু ইয়াৰ পৰা টেণ্টৰ বস্তু কেইটামান লৈছিলোঁ কেৰাহী চেৰাহীটো আমি নিছিলোঁ আপোনালোকে দেখিছিলে আৰু ইয়াতে মানে আপুনি পাই যাব মানে হাবুঙলৈ আহিলে একদম কোনো টেনশ্যন নাইকিয়াকৈ এতিয়া দিবলৈ আহিছোঁ মানে ইয়াত এই চালা কেনেকুৱা লাগিলে আজি কেনেকুৱা লাগিল কোৱাটো হা জুই লাগিলে আৰু ইয়াতে মানে চকীলৈকে পায় মানে একদম ডাইনিঙৰ পৰা ধৰি চকীলৈকে ইয়াতে বস্তুকেইটা থৈ তুমি ভালে ভিডিঅ'টো কৰিলো আচলতে পাছত ক'ব লাগিব কেনেকুৱা লাগিলে কেনেকুৱা লাগিছে আজি মজা লাগিলে আৰু ইয়াতে আপোনালোকে দেখিলে এয়া টেণ্টৰ বস্তু ইয়াতে থলো আমাৰ ফৌজি ভাই আমি বস্তু থলো যিকেইটা নিছিলোঁ মানে ইয়াত কোনো খেলি মেলি নকৰে একদম ৰুটিটো নিয়ে সেইটো থবহিয়ে মানে কমন মানে তাৰপৰা আমি এতিয়া গৈ থাকিম ফটো চটো মাৰিম আৰু তাৰপাছতে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু অকণমান দুই এটা ক্লিপ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত আমি কেনেধৰণে পাৰ কৰিলোঁ আমি সকলোৱে মিলি জুলি এনেদৰে আৰু নে কি কোৱা হয় ন তো গাইজ এতিয়া আমি একদম ভিডিঅ' চিডিঅ' কৰিলোঁ ফটো চটো মাৰিলোঁ আৰু এতিয়া আমি হাবুঙক বাই বাই দিম হাবুঙক বাই বাই দি আমি আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম এনেদৰে আজি হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ আকৌ লগ পাম সকলোকে নে কি আকৌ আহিম এদিন যিদিনা একদম ছাকচেছ হ'ম সেইদিনাখন ডবল পাৰ্টি কৰিম ইয়াত নে গগৈ কি মজা নে হাবুং বাই বাই আৰু আমি এতিয়া ঘৰলৈ যাত্ৰা কৰিম তো বন্ধু বান্ধৱীসকল একদম আমি আহি পাই গ'লোঁ এতিয়া একদম দৌৰা গ্ৰাউণ্ডখন আমাৰ পাই গ'লোঁ ইয়াতে আমি একদম দেহৰ ঘাম পানী কৰি তেজ পানী কৰি ইয়াত আমি দৌৰি থাকোঁ আৰু আমাৰ এই বৌ এগৰাকী আছে ইয়াত আহে সদায় আৰু যি নহওক আজি দিনটোত আমি কেনেধৰণে কি কৰিলোঁ ক'ত গ'লোঁ কি খালোঁ সকলোখিনি আপোনালোকে দেখিলে আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব মই আজিৰ ভিডিঅ'টো আৰু বিশেষ একো দেখাই নাথাকোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ হাঁহি থাকক সুখত থাকক ধন্যবাদ জয় আই অসম